ক'ত যাওঁ নুসুধিবা, সেইটো মই নকওঁ। যি ঠাইত মানুহে অকল ভুলেই বুজে সেই ঠাইত আৰু মই নাথাকোঁ। মই নাজানো মোৰ নতুন ঠিকনা ক'ত। নতুন ঠাইত গৈ মই কি পাম বা ইয়াত ঘটি যোৱা ঘটনাবিলাক মই পাহৰিব পাৰিম নে নোৱাৰিম সেইটো মই নাজানো। কিন্তু যি নহওক মই চেষ্টা কৰিম ইয়াত ঘটি যোৱা বেয়াবিলাক মই পাহৰিবৰ কাৰণে। নন্দিনী, নন্দিনী, তই মোৰ কথাটো শুন না। অসভ্য নেকি? তই মোক অসভ্য বুলি ক, সভ্য বুলি ক, যি ক ক, প্লিজ তই মোৰ কথাটো শুন। তই মোক শান্তিত থাকিবলৈ নিদিয় ন? চা নন্দিনী, মই নিজেই বহুত অশান্তিত আছোঁ। বেয়া কথা মনত সোমাই ৰাখিলে অশান্তি হ'বই। চোৱা, তুমি একো নজনাকৈ যি টি কথা এনেই নক'বা। তহঁতৰ আশীষৰ কথাৰ বাহিৰে বেলেগ কথা নাই নেকি? নহয় অ', সি কথাটো শুনি বহুত দুখ পাইছে। থৈ দে তাৰ দুখ। মোৰ বিষয়ে সি ইমান বেয়াকৈ ভাবিব পাৰে, এতিয়া কিহৰ দুখ কৰি দেখুৱাইছে? নহয় অ', তই কথাটো বুজা নাই। তই সঁচাই কৈছনে? মই কেতিয়াবা মিছা কথা কওঁ নেকি? তাকো এনেকুৱা কথাৰ কাৰণে। সি তোক কি কৈছে কচোন? সি কৈছে মোৰ প্ৰতিও আক্ষেপ নাথাকিবৰ কাৰণে মই এটা কথা কৈ যাওঁ। যিটো কথা কোৱাত মোৰ প্ৰব্লেম আছিলে তথাপিও মোৰ উপায় নাই, ক'বলৈ বাধ্য হৈছোঁ। কথাটো হ'ল নন্দিনীক বেয়াকৈ নিউজ কৰিম বুলি কোৱা ছোৱালীজনীৰ নামটো আজি মই তোমাৰ ওচৰতে কৈ থৈ যাওঁ। কোন? নীলা, নীলাঞ্জনা। নন্দিনীয়ে চিনিও পায় তাইক। নীলা? নীলাঞ্জনা? এই নামটো কোৱাৰ পিছত চাগে আৰু তাই মোৰ প্ৰতি সন্দেহ নাথাকিব। নন্দিনী? নন্দিনী? হা? ঐ, তই কি সঁচাকৈ নাখাৱ? মিছল খুৱাই মোক ভুলাবলৈ নাহিবি। ভুলোৱা নাই অ', এনেই খুৱাইছোঁ বাৰু। কিমান দূৰৰ পৰা বিচাৰি বিচাৰি আনিছোঁগৈ। মই আনিবলৈ কৈছিলোঁ তোক। আৰে নাই কোৱা, ভাবিলোঁ তই এতিয়াতো ঘৰলৈ যাব নোৱাৰই, তাতকৈ খাই খাই কথাকে পাতি থাকোঁ। আৰু যেতিয়া ঘৰলৈ যোৱাৰ টাইম হৈ যাব আৰু তই যদি ক মোক থ'বলৈ, মই থৈ আহিমগৈ। কোনো দৰকাৰ নাই। তোক লগ পালেই মোৰ প্ৰব্লেম হয়। তই আৰু মোৰ সন্মুখলৈ নাহিবি। হ'ব বাৰু দে, মই আৰু তোৰ সন্মুখলৈ নাহোঁ। মিছলখিনি খালি মই বহুত কষ্ট কৰি দিছোঁ, খাই ল না। নাখাওঁ বুলি কৈছোনে নাই? তাই নাখায় যদি মোকে দিয়া। মই মিছল বিৰাট ভাল পাওঁ। মিছল দেখি জিভাৰ পানী পৰি গৈছে। দিয়া। লোৱা। ঐ, তাই খাইছে যেতিয়া তয়ো খা। আৰে ল না। টেষ্টি। ভাল ন? খা না। কেনে? ভালেই। কেনেকুৱা, ভাল লাগিছে খাবলৈ? ভালেই। নন্দিনী? তাক বৰ ভুল বুজা হ'ল। এটা কথা কচোন, নীলা মানে নীলাঞ্জনা গুণ? তোক মই তাইৰ কথা কৈছিলোঁ, আমাৰ ঘৰৰ কাষতে আছিলে সৰুতে। অঁ, কৈছিলি। অঁ, তহঁতে যে সৰুতে একেলগে খেলা ধূলা কৰিছিলি। আৰু দেউতাকজন যে বৰ মৰমীয়াল আছিল। আৰু পিছত যে তোক তাই কিবা বেয়া পাই মাত বোল বন্ধ কৰি দিছিল, তাইৰ কথা কৈছ ন? অঁ, তাই মানে এতিয়াও মোক বেয়া পায়ে আছে। হয় চাগে। কিন্তু নীলাক আশিষে লগ পালে ক'ত জানো। ফোন কৰচোন, ফোন কৰ। কাক? আশিষক। তাৰ নাম্বাৰ মোৰ লগত নাই নহয়। ৰ তেনেহ'লে মই ফোন কৰোঁ। তাক এনেকৈ যাব দিব নোৱাৰোঁ, কথা পাতিম মই তাৰ লগত।
calling is either switched off or not reachable at the moment. Please try later. কি হ'ল? ফোন অফ। মই এতিয়া কি কৰোঁ সাগৰ? সি মোক ভুল বুজিয়ে গুচি গ'ল। কি কৰিবি আৰু? দুখটোতো তাৰো আছিল ন? সি যদি আগতে নীলাঞ্জনাৰ কথা কৈ দিলেহেঁতেন তেনেহ'লেতো এনেকুৱা পৰিস্থিতি নহয়। সি বা কি কাৰণত নীলাঞ্জনৰ নামটো ক'বলৈ বেয়া পাইছিল সেইটোতো নাজানো। নিশ্চয় কিবা এটা কাৰণ আছে। তাকে কি কাৰণ থাকিব পাৰে? সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ তই তাক লগ পাব লাগিব এবাৰ। কিন্তু মই তাক লগ পাম ক'ত? পাবি। য'ত সঁচা থাকে সি কেতিয়াও হেৰাই নাযায়। এদিন নহয় এদিন হ'লেও তই তাক লগ পাবিয়েই। দুখ কৰি নাথাকিবিচোন। কিন্তু মোৰ সঁচাকৈ দুখ লাগিছে। কাৰোবাক দুখ দিয়াৰ কাৰণে, কাৰোবাক অবিশ্বাস কৰাৰ কাৰণে দুখ লাগিছে। নাকান্দিবিচোন। নাকান্দিবি। নীলাই বাহিৰৰ পৰা ঘূৰি অহাৰ পিছতহে মোক কৈছে তাই নন্দিনীক কিয় বেয়া পায়। কিয় বেয়া পায়? তাই আৰু নন্দিনী সৰুৰে পৰা একেটা কেম্পাছতে থাকি ডাঙৰ দীঘল হৈছিল। আচ্ছা, বাই ভনীৰ দৰে দুয়োজনে খেলা ধূলাও কৰিছিল। লাহে লাহে নন্দিনীয়ে ভালদৰে খেলিবলৈ ল'লে আৰু তেতিয়াৰ পৰা নন্দিনীক মানুহে ইম্পৰ্টেঞ্চ দিবলৈ ল'লে। প্ৰথমে তাই কথাবোৰ ইমান ভবা নাছিলে, কিন্তু এদিন এজনী ছোৱালীয়ে নীলাৰ সন্মুখতে নন্দিনীক প্ৰশংসা কৰিলে। এতিয়া তাই কোৱা মতে তোমাৰ খেল চলি আছে? চলি আছে। বঢ়িয়া। আকৌ ক'ত খেল আছে? বঙাইগাঁও অল আছাম আণ্ডাৰ-14। বঢ়িয়া বঢ়িয়া, ভালকৈ খেলিবা দেই। এইবাৰ তুমি উইনাৰ হ'ব লাগিব, আৰু উইনাৰ হ'লে মই তোমাক ইণ্টাৰভিউ ল'ম হা। পিছে অকল খেলিলেই নহ'ব, পঢ়া শুনা ভালকৈ কৰিব লাগিব নহয়। ঠিকে চলিছেতো চব? পঢ়া শুনা ঠিকে চলিছে। তোমাক লৈ আমি সকলোৱে আশা কৰি আছো, গম পাইছানে নাই? তুমি ভালকৈ খেলি অসমলৈ সুনাম কঢ়িয়াই আনিব লাগিব। আমি সকলোৱে তোমাক আশীৰ্বাদ কৰিছো। ঠিক আছে বাৰু, তুমি যাবা দেই, মই যাওঁ। হ'ব, আকৌ লগ পাম। ঐ ব'ল আকৌ, ৰৈ আছ যে। এই কথাটোৱে তাইৰ মনত ইমান চাপ পেলালে যেন তাই নন্দিনীক শত্ৰুৰ দৰে ভাবিবলৈ ল'লে। কেনেকৈ নন্দিনীক ডিফেণ্ড কৰিব পাৰে তাই সেই কথাটোকে ভাবি থকা হ'ল। আৰু তাই এতিয়াও সেই ভাৱ মনতে লৈ অফিচত কাম কৰিবলৈ আহিছে। কি কোৱা? কথাটো কিন্তু মই একদমেই ভাল পোৱা নাই। আৰু লাহে লাহে নীলাৰ স্বভাৱবোৰ দেখি মোৰ তাইৰ প্ৰতি ভাল পোৱা নোহোৱা হৈ গৈছে। এৰিব নোৱাৰিহে মই তাইৰ লগত ৰিলেশ্যনত থকাৰ দৰে হৈছে। যিমান পাৰোঁ সোনকালে মই এই ৰিলেশ্যনটো শেষ কৰিম। তাই মানি ল'বনে? মানি নল'লেও মই তাইৰ দৰে ছোৱালী এজনীৰ লগত সংসাৰ কৰিব নোৱাৰোঁ। সেইটো একদম সঁচা কথা। মই নিজৰ ব্যক্তিগত কথাও বাৰু বাদ দিলোঁ। তোমাক কিন্তু মই আৰু এটা কথা কওঁ, নীলাৰ পৰা নন্দিনীক সাৱধানে ৰাখিবা। নীলাই কিন্তু নন্দিনীক কি বিপদ কৰি দিয়ে তাৰ কোনো ঠিক নাই। আৰু মই বিচাৰোঁ নন্দিনীক তুমি মৰমেৰে ৰাখা। তাই যাতে কোনো কাৰণত চাপত থাকিবলগীয়া নহয়, সেই কথাটো কিন্তু তুমি গুৰুত্ব দিবা বুলি মই আশা ৰাখিলোঁ। তাই ভালকৈ থাকিলে, তোমালোকৰ সংসাৰখন ভালকৈ চলিলে সঁচাকৈ মোৰ বহুত ভাল লাগিব। কাৰণ নন্দিনী সঁচাকৈ বহুত ভাল ছোৱালী। মই কথা দিছোঁ, মই তাইক ভালকৈ ৰাখিম আৰু কেতিয়াও চাপত পৰিব নিদিওঁ। আৰু এটা কথা মই তোমাক কৈ থওঁ, নীলাৰ দেউতাকে যে নন্দিনীক গুৰুত্ব দিয়ে সেই কথাটোত কিবা এটা কাৰণ আছে বুলি নীলাই ভাবি আছে। আৰু নীলাই দেউতাকৰ পৰা এই কথাটো উলিয়াবলৈ বহুত চেষ্টা কৰিছে। নন্দিনীৰ দায়িত্ব এতিয়া তোমাৰ। তাইক কেনেকৈ সুখী কৰি ৰাখা সেইখিনি অকল এতিয়া তোমাৰ ওপৰত। কিন্তু মই ব্যক্তিগতভাৱে তাই আকৌ খেলাটো বিচাৰোঁ। বাৰু বাদ দিয়া, বহুত কথাই পাতিলোঁ। খুৰা চাগে ওলাবই হ'ল। ব'লা এতিয়া তালৈ যাওঁ।
ঠিক আছে ব'লা। এতিয়াৰ পৰা নিজৰ অকণমান কেয়াৰ ল'ব আপুনি। ইমান চিন্তা কৰি নাথাকিব। তাইৰ বাহিৰে আন একো কথাই মই চিন্তা কৰিবলগীয়া নাই। কিয় জানো ইমান উচ্ছৃংখল হৈ গৈছে তাই। একো কথাই নুশুনে তাই। কিমান বুজাও নাই, তাই নুবুজে। তাইৰ নেচাৰটো মই নজনা নহয়, কিন্তু হ'লেও ডক্টৰে কি ক'লে আপুনি শুনা নাই? আজি তোমালোক নহা হ'লে চাগে মই হ'ব, আমি আপোনাৰ কাষত সদায় থাকিম খুৰা। তোমাক মই আৰু কিছু কথা ক'ব লগা আছে নন্দিনী। হয় কওকচোন। ৰ'বা কৈ আছোঁ। ইহঁত দুটা ক'লৈ গ'ল? খোৱা, ৰাজ আহি আছে। নন্দিনী, হয় কওক। মই নাজানো তোমালোকৰ মাজত কি লাগিছে, কিন্তু তুমি গৈ এনেকৈ ঘৰত থকাটো মই ভাল পোৱা নাই। সেইটোৱেও মোক চিন্তাত পেলাইছে। আপুনি এইবোৰনো কিয় চিন্তা কৰিব লাগে? নহয় নহয়, তুমি মোৰ ছোৱালীৰ নিচিনাই। চোৱাচোন, কিমান বছৰৰ মূৰত ভগৱানে তোমাক আকৌ মোৰ ওচৰলৈ লৈ আনিছে। মইতো ভবাই নাছিলোঁ। গতিকে তুমি ভালকৈ থাকিলে মোৰো ভাল লাগিব। মোৰ কথা শুনা, তুমি তাত অকলে থাকিব নালাগে। এতিয়া যিখন তোমাৰ নিজৰ ঘৰ, সেইখন ঘৰত তুমি থাকিলেহে মই বেছি ভাল পাম। খুৰা, অঁ এতিয়া ঠিকে আছেনে? চব ঠিকেই আছে। তেওঁ বেছি টেনশ্যন লোৱাৰ কাৰণেহে এনেকুৱা হৈছে। আছিছ ক'ত? আশীষ বাইক লৈ গৈ আছে, আমি গৈ থাকোঁ নেকি? অঁ কি কৰোঁ? ময়ো হস্পিটেললৈকে গুচি যাওঁ নেকি? এনেকৈ আঁতৰি আঁতৰি থকাটো মোৰ কাৰণে ভাল হোৱা নাই। আৰু যদি দেউতাই মোক ওচৰত নাপায়, কথাবোৰ কিবা বেলেগ কৰি লয়, তেতিয়া মই কি বুলি ফাঁকি দিম? নাই নাই, সিহঁত অহালৈ ৰৈ থাকিলে মই নহ'ব। অঁ কোৱা। ক'ত আছা তুমি? ঘৰতে আছোঁ। তোমালোক আহি আছা নেকি? অঁ গৈ আছোঁ। কি হ'ল? কি চাই আছনো পিৰিকা পিৰিককে? কেতিয়া চালোঁ তোক মই? কথা ক'বলৈ আহিছে। উঠনিৰ পৰা পিৰিক প্ৰাককে চাই আছে। মই তোক কেতিয়া পিৰিক পৰাককৈ চালোঁ কচোন? মই কি একো নাজানো বুলি ভাবিছ? শান্তি নাই মানে ক'তো। কিবা এটা ভাল চিন্তা কৰিম বুলি ভাবিছোঁ, নাই। অথনিৰ পৰা পুলুঙা পুলুং জুমা জুমি কৰি মানে অশান্তি কৰি দিছ তই। তই কি চিন্তা কৰ, কি ভাব কৰ। মই তোক কি আমনি কৰিছোঁ নেকি? মই কি তোৰ ফালে চাবও নোৱাৰোঁ নে? নাচাবি আকৌ। চা, ঘৰখনত মানুহ আছোঁ দুটা।
আৰু আছো যেতিয়া ইটোৰ সিটোৰ চকুতটো পৰিবই। তই বেলেগকৈ থাকিব নোৱাৰ নি? তই মোৰ ওচৰলৈ বাৰ বাৰ আহি দিবলৈ কি দৰকাৰ তোৰ? অ' মথুৰা, কিয়নো সৰু ল'ৰাৰ নিচিনা কৰি থাকো কচোন? এই ঘৰখনত মানে কিবা এটা পজিটিভ ভাবিবলৈ এটমছফিয়াৰ নাই মানে। ৰচোন ৰ, কি ফেয়াৰ বুলি ক'লি? তই ইংলিছ নকবিও। মথুৰা, চব সময়তে মোক ঠাট্টা কৰি নাথাকিবি কিন্তু। মা এটমছফিয়াৰ মানে পৰিৱেশ পৰিৱেশ। আৰু তোৰ নিচিনা কেনেকৈ পুলুঙা পুলুং দি থাকিলে এনেকৈ একো পজিটিভ চিন্তা কৰিব নোৱাৰে। অ' তাৰ মানে এতিয়া মোৰ কাৰণে তোৰ চব গণ্ডগোল হৈছে ন? যি ভাব ভাবি থাক। শান্তি নাই, ঘৰটো শান্তি নাই। খুৰাক ভিতৰলৈ লৈ যোৱা, মই গাড়ী পাৰ্ক কৰি আহোঁ। হেল্ল', ক'ত আছা তুমি? সোনকালে আহা। হ'ব হ'ব, পাৰিম। আপুনি অকণমান শুই দিয়কচোন। দিছোঁ। মোৰ কাৰণে বহুত কৰিছা, মই তোমাক কেনেকৈ ধন্যবাদ দিম? তেনেকৈ কিয় কৈছে খুৰা? এইটো আৰু ধন্যবাদ দিবলগীয়া কথা নেকি? এয়া মোৰ কৰ্তব্য। হেৰি নহয়, চাহ একাপ খাব? চাহ খাব পাৰি, নহ'লে নালাগে দিয়া, পিছত মই নিজে বনাই খাম। নিজে বনাই? নহয় মানে তুমি এইবোৰত লাগি থাকিলে সিফালে তোমাৰ দেৰি হ'ব। আমি নথকাৰ অৱস্থাত নিজে বনাই খোৱাটো বেলেগ কথা, কিন্তু এতিয়া যিহেতু আছোঁ আৰু আপোনাৰ ইমান গা বেয়া, মই আপোনাক চাহ একাপো বনাই খুৱাব নোৱাৰিমনে? নহয় মানে তোমালোক অহা বহুত সময় হ'ল নহয়, সিহঁত দুইটা চাগে সিফালে বৰ হৈ গৈছে, সেইকাৰণে ভাবিছোঁ তুমি ৰাজৰ লগতে ঘৰলৈ যোৱা, ঘৰত গৈ অকণমান ৰেষ্ট লোৱাগৈ। হ'ব, আপুনি আমাৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে। প্ৰথমে নিজৰ স্বাস্থ্যটোৰ কথা ভাবিব, তাৰপিছতহে বাকী। ৰ'ব, মই চাহকাপ কৰি আনোগৈ। চাহকাপৰ পিছত টেবলেট এটাও খাব লগা আছে। পাই গ'লো। ঐ মা, মা ঐ, ঐ মা শুনিছনে? ঐ মা শুন। কি হ'ল? কিয় ইমান চিঞৰিছ? পাই গ'লো, বুজিছ? পাই গলি? কি পাই গলি? আইডিয়া এটা, মানে বুদ্ধি এটা পাই গ'লো। তই যেনেকৈ চিঞৰিছ মইতো ভয়ে খাই গৈছিলো। এইডাল পিতলৈ তই জীয়াই আছনে মা? অ' ল'ৰা, মোক চলাব নালাগে এতিয়া, তই কি বুদ্ধি পাইছ সেইটো ক। তই বহিলিছো না, আছোন বহ। এইটো তেনেকৈ কিয় টানি আনো? বহচোন তই। ক এতিয়া। চাদেই মা, কথাটো একেবাৰে মন দি শুনিবি। ক বাৰু। বৌ এতিয়ালৈকে ইয়ালৈ নাই অহা, যিহেতু দুইটাৰ মাজতে কাজিয়া লাগি গৈছে, গতিকে ইয়ালৈ ঘূৰি আহে নে নাহে তাৰো একো ঠিক নাই। আৰু ৰাজদাও তালৈ নাযায়, আৰু যিহেতু বৌ এতিয়া তাত অকলে আছে, গতিকে কাম চাম কৰিবলৈ বা মানুহ ৰাখিছেনে নাই ৰখা? ৰাখিছেনে নাই মই আকৌ কেনেকৈ জানিম? মা, মইতো কথাবোৰ কৈ গৈ আছো, তই অকল উত্তৰটো দি আছ। তই অকল উত্তৰটো দি থাকিবলৈ মইতো কোৱা নাইতো। মই আকৌ ভাবিছো তইহে মোক সুধি আছ বুলি। তই ভালকে শুন মোৰ কথাটো। ক। মই এতিয়া কি ভাবিছো জান? কি ভাবিছ? মই এতিয়া বৌৰ ওচৰলৈ যাম। নন্দিনীৰ ওচৰলৈ? ধৰ এতিয়া বৌৰ মনটো অকণমান ভালই লগাই বৌক মই ইটো সিটো কামত হেল্প কৰি দিম। এইটো বৌটো অকলশৰীয়া মানুহ, এতিয়া বৌক এই কাম চাম কৰি দিবলৈ কোনোবা মানুহ এটা লাগিব না নালাগিব তই মোক ক। মোক খুচি আছ কিয়? মোলৈ চা আৰু ভালকে শুন। ক। এই ধৰ চিলিণ্ডাৰটোকে মই আনি দিলোঁ, এদিন ধৰ এই চাউলৰ বস্তাটোকে আনি দিলোঁ, এনেকে ইটো সিটো কাম কৰি বৌৰ মনটো ভালই লগাই বৌৰ থ্ৰুদি ডাইৰেক্ট মই অফিচলৈ এণ্ট্ৰি মাৰি দিম। তাৰপিছত চাবি আৰু তই মই প্লেন কৰি থকা চব কাম খিচিব। তই বাৰু ঠিকেই ভাবিছ, কিন্তু এনেকৈ ডেকা ল'ৰা এটা অকলশৰে থকা মানুহ এজনীৰ লগত থাকিলে মানুহে বা আকৌ কি ভাবিব? মা ঐ, দৰকাৰ হ'লে ভিতৰতে নোসোমাওঁ, বাৰান্দাত সোম মই খালি তোক কৈছোঁ যে
বৌক অকণমান ইটো সিটো কামত সহায় কৰি বৌৰ লগত ৰিলেশ্যনটো অকণমান ভাল কৰি লওঁ। খুৰা আপুনিও ন নহয়, তোমালোকে বহুতখিনি কৰি দিছাই। এইখিনি আমাৰ কৰ্তব্য বুলি ভাবকচোন। জানানে, মই ভবাই নাছিলোঁ তুমিও যে এনেকৈ আহি মোক হস্পিটেললৈকে লৈ যাবা। ময়ো যাম। মই যাম মানে? তোমাৰ লগত ময়ো যাম, মানে ঘৰলৈ। যোৱা যোৱা। ৰাজনন্দী